हेलो स्टूडेंट आज আমি আৰম্ভ কৰিবলৈ লৈছো ক্লাস 10 ৰ 2025 ত হবলগীয়া যি আমাৰ এইচএসএলসি এক্সাম আছে মেট্ৰিক এক্সাম আছে এই এক্সামৰ যি ম্যাথছৰ বা গণিতৰ যিটো আমাৰ এমসিকিউ আছে ইম্পৰ্টেন্ট কেইটামান আমি এমসিকিউৰ বিষয়ে কথা পাতিম যি নিউ প্যাটাৰ্নত আহিছে এই প্যাটাৰ্নতে এবাৰ কথা হ'ব সেম প্যাটাৰ্নৰে কি কৰিব কোৱেশ্চন আহিব প্ৰথমটো আছে এনে ধৰণৰ কোৱেশ্চনটো আছে যে যদি আলফা আৰু বিটা এটা বহুপদ x square minus k plus 5 whole into x plus 4 whole into k minus 1 or দুটা শূন্য alpha plus beta is equal to কি হয় alpha into beta by 2 তেতিয়া হলে k এর মান হবে ইয়াত k এর মান আমি উলাব লাগে 9 আছে -7 আছে 7 আছে 4 আছে ঠিক আছে তো প্রথম কথা আমি প্রশ্নটো লিলো ঠিক আছে ইয়াৰ মাজত অকমান কথা কেইটা আমি জানিব লাগিব যে আলফা প্লাস বিটা কি আছিল ফর্মুলা -b বাই আলফা ইনটু বিটা কি আছিল c বাই এই ফর্মুলা কেইটা তোমালোকে জানিব লাগিব 2 নম্বৰ চ্যাপ্টাৰৰ পৰা ঠিক আছে তো আমাৰ ইয়াত আছে কি x স্কয়ার মাইনাস k প্লাস 5 হোল ইনটু x প্লাস 4 হোল ইনটু k মাইনাস কি মানে 1 নহয় জানো এইটো হৈছে আচ্ছা ইয়াৰ মাজত খদাই মান দেখো আমাৰ এটা ফর্মুলা আছিল যে ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল টু 0 মানে x স্কয়ার লগত যেটো সংখ্যা থাকে এটো কার মান এর মান কত মান দেখবা x এর লগত যেটো থাকে এটো কার মান b এর মান আর নরমাল যেটো থাকে এটো কার মান c এর মান ঠিক আছে সরি প্লাস আছে এটা প্লাস x স্কয়ার প্লাস bx প্লাস c ইকুয়াল টু 0 এই এর মাজত কত মান দেখবা যে x এর লগত যেটো থাকে এটো কার মান b এর মান আর নরমাল যেটো থাকে এটো কার মান c এর মান ঠিক আছে তো আমার ইয়াত x স্কয়ার লগত কি মান আছে কিবা আছে না সোয়াসন নাই মানে কি মান আছে এটা 1 আছে তো x এর মান এর মান কি মান হবে আমার 1 কত মান দেখবা ঠিক আছে তো b এর মান কি মান হবে সোয়া x এর লগত কি আছে এই x এর লগত কি হই আছে এই গুটিটো আছে না নাই গুটিটো আমি b এর মান হবে b এর মান কি মান হবে মাইনাস k মাইনাস 5 এটু ঠিক আছে ইয়াত তো আমার c এর মান হবে c কি হবে এই গুটিটো আমার কি হবে c এর মান হবে কত মান হবে গুটিটো আমার কি হবে c এর মান হবে তো c জুল কি মান হবে c তো আমার হবে 4 হোল ইনটু k মাইনাস ঠিক আছে আচ্ছা তো আমার প্রথম কথা হইছে আমি শূন্য দুটার সমষ্টি না জানো আমি এই দুটো লিখি দেও তে শূন্য দুটার সমষ্টি কি আছিল ফর্মুলা আলফা প্লাস বিটা না জানো ফর্মুলা কি আছিল -b বাই a সাবা তো -b বাই ন তো -b কিমান আছে আমাৰ ফর্মুলা আছে মাইনাস আকো b এর মান কিমান আছে -k প্লাস 5 গুটিটো b এর মান তো মাইনাস কি আছে k প্লাস 5 ঠিক আছে ললো যেহেতু মাইনাসে একেলগে হৈ গল গতিকে আমি ব্র্যাকেট দি দিম মাজত ঠিক আছে ডিভাইড বাই a এর মান কিমান আছে আমাৰ 1 আছে 1 লিখি দিবি ঠিক আছে তো তলত নমাই দিও -1 সাবা মাইনাস এইটো মাইনাস আছে মাইনাস মানে কি হৈ যাব প্লাস তো কি হবে k প্লাস 5 ঠিক আছে এইটো আছে আমাৰ আলফা প্লাস বিটাৰ মান ঠিক আছে আচ্ছা পিছত হৈছে আমাৰ কি শূন্য দুটাৰ গুণফল ন জানো তো আমি শূন্য দুটাৰ গুণফল ওলাই দিও শূন্য দুটাৰ গুণফল কি আছিল ফর্মুলা আলফা ইনটু বিটা দুটা ওলাই লব আগতে তো আলফা ইনটু বিটা ফর্মুলা কি আছিল c বাই a নহয় জানো তো c কিমান আছে আমাৰ c আছে এইটো 4 হোল ইনটু k মাইনাস 1 বাই a কিমান আছে 1 আছে 1 বহাই দিয়া এইটো a আছে কিমান a আছে এইটো 1 আৰু c এর মান আছে গুটিটো ঠিক আছে বহাই দিছি ইয়াত তলত নমাই দিও সবা তো তলত নমাই দিলে তো কি হ'ব 4k মাইনাস 1 ঠিক আছে ব্র্যাকেটে রাখিব পাৰা 1 এর তো ভ্যালু নাই বাদ দিয়া ঠিক আছে এতেকে এটা আমার এই ফর্মুলা যে মেন ফর্মুলা কি আছে এইটো আমরা এইটো ফর্মুলা বহাই দিম ঠিক আছে এইটো যেটো ফর্মুলা আছে আলফা প্লাস বিটা ইজ ইকুয়াল টু আলফা ইনটু বিটা ডিভাইড বাই 2 না জানো এইটো ফর্মুলা লিখি দেব তো আলফা প্লাস বিটা যদি কি দিছে আলফা ইনটু বিটা বাই কিমান 2 আমার প্রশ্ন দিয়া আছে এইটো দিয়া আছে ঠিক আছে প্রশ্ন মতে দিয়া আছে ঠিক আছে বা তো আলফা প্লাস বিটা আছে ইয়াত না জানো কিমান আছে আমার আলফা প্লাস বিটাৰ মান সোয়াসন দিয়া আছে কিমান আলফা প্লাস বিটাৰ মান k প্লাস 5 ডিভাইড বাই কিমান আছে 1 না জানো তো k প্লাস 5 ডিভাইড বাই কিমান হ'ব 1 ইজ ইকুয়াল টু আলফা ইনটু বিটাৰ মান দিয়া আছে সো আলফা ইনটু বিটা এইটো আলফা ইনটু বিটা c বাই এর মান কিমান আছে লাষ্টত গৈ পেলে কিমান আছে কি মান আছে 4k - 1 ইটো লিখি দিবা 4k - 1 আকৌ 2 আছে তো ডিভাইড বাই 2 ঠিক আছে যেটো দিয়া আছে আমাৰ এইটো লিখিমি এতিয়া আমি কি কৰিম বজ্ৰপূৰণ কৰিম 2 লগত এইটো পূৰণ 1 লগত এইটো পূৰণ তো 2 লগত এইটো পূৰণ কৰি দিয়া 2 হোল ইনটু কিমান হ'ব সৰি ইয়াত ব্র্যাকেট দিয়া নাই ব্র্যাকেট দিবা তো 2 লগত এইটো কি হল সম্পৰ্ক আছে পূৰণৰ আছে কাৰণ বজ্ৰপূৰণ কৰিলে কি হ'ব পূৰণ হৈ যাব 2 লগত পূৰণ হ'ব যেটো এটাতকৈ বেছি আছে ব্র্যাকেট দি পেলে পূৰণ কৰিম তো k প্লাস কিমান হ'ব 5 is equal to এক লগত এর পূরণ করলে সেমই হবে হোল ইনটু k মাইনাস কিমান হবে 1 ঠিক আছে আচ্ছা ঠিক আছে 2 এর লগত k পূরণ করে কিমান হবে 2k প্লাস 2 এর লগত 5 পূরণ 2 5 গুণ কিমান হবে 10 হয় না আচ্ছা ইকুয়াল টু 4 এর লগত k পূরণ কিমান হবে 4k মাইনাস 4 এর লগত 1 পূরণ 4 গুণ কিমান হবে 4 ঠিক আছে এটা আছে এতে 4k কি আছে আমি k কেটা এক সাইড করে দেব k খদা মানে কোন সাইডত আছে লেফট সাইডত আহিব ঠিক আছে খু সাইডৰ পৰা বাও সাইডত আহিব তো 2k আছে 2k এটো 4k কি আছে প্লাসৰ আছে এফালে কি হ'ব মাইনাসৰ 4k হ'ব হয় না আচ্ছা প্লাস 10 আছে 10 রাখি দে ইকুয়াল টু -4 আছে 4
এটা চাবা দুটা কেৰ পৰা চাৰিটা কে নাযায় এটা প্লাছৰ এটা মাইনাছ আছে 4 কেৰ পৰা 2 কে গুচি গলে দুটা কে গুচি গলে কি থাকিব 2 কে থাকিব ঠিক আছে কি থাকিব এটো মাইনাছ থাকিব সদামান থাকিব আচ্ছা প্লাছৰ 10 আছে 10 -4 আছে কি আছে আমাৰ প্লাছৰ যেহেতু 10 আছে প্লাছৰ কি আছে 10 আছে কেৱল কি হ'ব -10 নহয় জানো তো -10 কৰিছো তো -2k -4 আৰু -10 দুইটা কি আছে মাইনাছৰ আছে দুই বাঢ়ি যাব 4 আৰু 10 যোগ কৰিলে কি হ'ব -14 ঠিক আছে আচ্ছা তো -2 কে লগত কি সম্পৰ্ক পুৰণৰ ক্ষেত্ৰত গলে কি হ'ব হৰণ কে জুল কিমান হ'ব -14/2 -2 দুই দি পেলাই 14 যাব কিমান 7 বাৰ তো কে জুল কিমান হ'ব আমাৰ 7 ঠিক আছে তো অপশন নাম্বার কে জুল 7 অপশন নাম্বার কিমান হ'ব সি অপশন সি কারেক্ট आंसर হৈছে কি অপশন নেক্সট কোয়েশ্চন 2 নম্বৰ কোয়েশ্চন যদি দুটা সমীকৰণ 2x + 3y = 7 আৰু এটা আছে যে a + b হোল ইনটু x + 2a - b হোল ইনটু y = 21 ৰ অসীম সংখ্যক সমাধান থাকে তেন্তে a আৰু b ৰ মান হ'ব আমি a আৰু b ৰ মান ওলাব লাগে নহয় জানো ইয়াত চাৰিটা অপচন দিয়া আছে যিকোনো এটা হ'ব ঠিক আছে প্ৰথমতে আমাৰ কি দিয়া আছে চাবা এইটো যেটো দিয়া আছে এইটো সমীকৰণ লিখিলো আমি ইয়াত লইলো এইটো লৈ লবা কিমান আছে এইটো আমাৰ therefore 2x + 3y = কিমান আছে আমাৰ 7 নহয় জানো হয় না আচ্ছা আৰু এটা কি আছে এইটো আছে a + b হোল ইনটু কি আছে x plus 2a minus b whole into y ঠিক আছে এই যোগটো কিমান আছে 20 এইটো হৈছে a1 এইটো b1 এইটো হৈছে c1 নহয় জানো ঠিক তেনেকা এই x ৰ লগত যেটো থাকে এইটো হৈছে a2 এইটো হৈছে কি b2 আৰু এইটো হৈছে কি c2 তেনেকা আমি লিখি দিম ঠিক আছে তো আমি ইয়াৰ পৰা a1 এই যোগটো লিখিবা চাবা আমাৰ 2x আছে x ৰ লগত কিমান আছে 2 আছে গতি 2 লিখি দিম আচ্ছা b1 কিমান আছে y লগত কিমান আছে 3 আছে আমি 3 লিখি দিম আৰু c1 কিমান আছে এইটো 7 আছে নহয় প্লাছৰ এইফালে লিখিব মাইনাছ হ'ব তো c1 কিমান হ'ব -7 হৈছে আচ্ছা x ৰ লগত যেটো থাকিব এইটো কাৰ মান হ'ব তো এৰ মান থাকিব a টোৰ ভ্যালু কিমান লিখিম a + b ঠিক আছে আচ্ছা আকৌ ব্ৰেকেট লিখি দিও আকৌ b ৰ মান কিমান হ'ব b টোৰ মান হ'ব এইটো y লগত কিমান আছে y লগত আছে 2a - b ঠিক আছে আকৌ c ৰ মান কিমান আছে আমাৰ c = কিমান আছে যেহেতু আমাৰ 21 আছে প্লাছৰ এইফালে লিখিব মাইনাছ হ'ব মই শর্টকাট লিখি দি আছো -20 ঠিক আছে ফৰ্মুলাটো কি আছিল ইয়াত দিয়া আছিল যদি দুটা সমীকৰণৰ 2x + 3y = 7 আৰু a + b হোল ইনটু x প্লাস 2a - b হোল ইনটু y = 21 ৰ অসীম সংখ্যক সমাধান থাকে কি সংখ্যক সমাধান কৈছে অসীম সংখ্যক এই কথাটো মনত ৰাখিব অসীম সংখ্যক সমাধান তো অসীম সংখ্যক সমাধান হলে আমাৰ কি আছিল ফৰ্মুলা therefore ফৰ্মুলা আছে যে a1/a2 = কি আছে b1/b2 = কি আছিল c1/c2 মানে কি হয় তিনিটা যদি সমান হয় তেতিয়াহলে আমাৰ কি অসীম সংখ্যক সমাধান হয় নহয় জানো তো আমি ইয়াৰ পৰা আমি ওলাই দিম তো ইয়াৰ পৰা চাবা a1/a2 তো a1/a2 আমাৰ কিমান আছে y কিমান a2 কিমান আছে a1 আছে 2 a2 আছে কিমান a + b গুটেই ললো ঠিক আছে আচ্ছা = b1/b2 b1 কিমান আছে আমাৰ 3 আছে 3 b2 কিমান আছে আমাৰ 2a - b = c1/c2 c1 কিমান আছে -7/-20 নহয় জানো মাইনাস আৰু মাইনাস কাটি দিয়া বাৰু 7 দি পেলাই 7 যাব একবাৰ 21 যাব কেবাৰ 7 3 গুণ 21 ঠিক আছে তো ইয়াত থাকিব কিমান আমাৰ 2/a + b = 3/2a - b ওপৰত আছে কিমান 1 কিমান থাকিব 3 হৈছে এতিয়া আমি জানো এইটো কাৰ মান x ৰ মান পিছটো কাৰ মান y ৰ মান হয় না ইয়াৰ আমি এটা x এটা y ধৰিব বা এটা a এটা b ঠিক আছে ইয়াৰ পৰা তো আমি জানো এই গুটেইটো সমান সমান কোনটো হয় লাষ্টৰটো হয় আকৌ এই গুটেইটো সমান সমান কোনটো হয় এই লাষ্টৰটো হয় কিয় কাৰণ এইটোৰ সমান সমান এইটো আকৌ এইটোৰ সমান এইটো মানে গুটেইটো কি আছে এই কেইটাৰ সমান সমান আছে তো therefore আমি ইয়াৰ পৰা লব পাৰো 2 কিমান হ'ব a + b = এই গুটেইটো লৈ লব মন ৰাখিব এই প্ৰথমটো সমান সমান এইটো লৈছো 1 কিমান হ'ব 3 বজ্ৰ পূৰণ কৰা একৰ লগত যদি এইটো পূৰণ কৰো তো a + b থাকিব 1 তো 2 3 কিমান হ'ব এইফালে 6 ঠিক আছে তো ইয়াৰ পৰা আমি a ৰাখি দিও প্লাছৰ বিখিবলৈ কি হ'ব -b তো 6 - b হল তো ইকুৱেশ্যন নম্বৰ 1 দি দিয়া ঠিক আছে আকৌ চাবা এইটো সমান সমান কোনটো হ'ব এই লাষ্টটো হ'ব হয় নটো হ'ব ঠিক আছে তো গতিকে আমি এইটো লৈলো এইটো কিমান আছে 3/2a - b = কিমান আছে 1/3 ঠিক আছে তো আমি ইয়াত বজ্ৰ পূৰণ কৰি দিও চাবা একৰ লগত যদি এইটো পূৰণ কৰি দিও যেনেকা আছে এনেকৈ থাকিব 2a - b হ'ব 3 লগত এইটো পূৰণ কৰি 3 3 গুণ কিমান হ'ব 9 ঠিক আছে এতিয়া আমাৰ কথা হ'ল চাবা ইয়াত আমাৰ এৰ মান দিয়া আছে ইকুৱেশ্যন নম্বৰ 1 ত এৰ মান কিমান আছে 6 - b দিয়া আছে হয়নে 6 - কি b গতিকে আমি 2 আৰু এৰ মাজত কি সম্পৰ্ক পূৰণ তো 2 ইনটু এৰ মান কিমান আছে আমাৰ a = দিয়া আছে 6 - b তো আমি 6 - b ৰাখি দিম যেটো এটাতকৈ বেছি গতিকে ব্ৰেকেট দিম ঠিক আছে মাইনাস আকৌ b আছে b এইগুলো নাই আছে নাই ঠিক আছে আচ্ছা এতিয়া চোৱা আমি পূৰণ কৰি দিও 2 লগত এইটো পূৰণ সম্পৰ্ক আছে এইটো পূৰণ সম্পৰ্ক পূৰণ কৰি 200 গুণ কিমান হ'ব আমাৰ ইয়াত 200 গুণ হ'ব যে ইয়াত 200 গুণ 12 হয় নে আচ্ছা 200 গুণ 12 মাইনাস আছে মাইনাস 2 লগত b পূৰণ কিমান হ'ব 2b
আকৌ মাইনাছ বি আছে বি ইকুৱেল টু 9 আছে। এতিয়া আমি ইয়াৰ পৰা চাবা 12টো প্লাছৰ আছে সেইফালে কি হ'ব মাইনাছৰ। তো মাইনাছৰ কিমান থাকিব 2b মাইনাছৰ b ইকুৱেল টু 9 এইটো প্লাছৰ 12 আছে সেইফালে কি হ'ব মাইনাছৰ 12 হৈ যাব নহয় জানো। আচ্ছা ইয়াত চাবা মাইনাছৰ 2b আৰু মাইনাছৰ 1b 3 মাইনাছৰ 3b ইকুৱেল টু 9 পৰা 12 টো মাইনাছ নহয় গতিকে উল্টা কৰি দিওঁ 12 পৰা 9 গুচি গ'লে কিমান থাকিব মাইনাছৰ 3 মাইনাছ 3 b লগত কিহৰ সম্পৰ্ক আছে মাজত পুৰণৰ সম্পৰ্ক সেই ক্ষেত্ৰত গ'লে কি হ'ব হৰণ আমি b ইকুৱেল টু -3/-3 ঠিক আছে। তো -3 কেইবাৰ যাব একবাৰ যাব। তো b ইকুৱেল টু কিমান হ'ল 1 ঠিক আছে। তো ইকুৱেশ্যন নম্বৰ 1 ইমপ্লাইজ দি পেলাই আমি 1 নম্বৰ ওলাই দিম। ইকুৱেশ্যন নম্বৰ 1 এইটো কি আছিলে a ইকুৱেল টু 6 মাইনাছ b নহয় জানো আমি লিখি দিওঁ a ইকুৱেল টু 6 মাইনাছ b ঠিক আছে। তো আমি ৰাখি দিম ইয়াত a ইকুৱেল টু 6 মাইনাছ b ৰ মান কিমান লৈছো 1 ওলাইছো নহয় জানো তো এইটো ৰাখি দিওঁ। তো a ইকুৱেল টু 6 পৰা 1 গুচি কিমান থাকিব 5 তো b ইকুৱেল টু 1 a ইকুৱেল টু কিমান 5 তো আমি লিখিব পাৰো a ইকুৱেল টু 5 and b ইকুৱেল টু কিমান আছে 1 অপচন নম্বৰ b কাৰেক্ট অপচন b নম্বৰ ঠিক আছে। নেক্সট 3 নম্বৰটো চোৱা পাৰ m - 1 ইনটু -125 ইকুৱেল টু -3125 m ৰ মান হ'ব m ৰ মান কিমান আছে 3 4 5 6 যিকোনো এটা হ'ব নহয় জানো আমি ওলাই দিম ঠিক আছে। তো আমাৰ যিহেতু ইয়াত চাবা মাইনাছ আমি এইটো লৈ আছো ঠিক আছে এইটো প্ৰশ্নটো লৈ লওঁ ঠিক আছে। তো -5 কিমান আছে m -1 -125 ইকুৱেল টু -312 তো আমি প্ৰথমতে কি কৰি দিম 125ক ছুটি নিয়মৰ হৰণ কৰি পেলাই এইটো কি কৰি দিম ঘাত লৈ যাম বুজি পাইছা। তো আমি -5 আছে 5 হোল টু দি পাৱাৰ কিমান আছে m - 1 ইনটু আমি 125ক ছুটি নিয়মৰ কৰি দিওঁ 125ক ছুটি নিয়মৰ কৰি দিওঁ 5 1 2 3 আছে নহয় জানো 1 2 3 তে যিহেতু আছে আমি ইয়াত কি লিখিব পাৰো 5 কিউব লিখিব ঠিক আছে। তো আমি -125 ৰ জায়গাত কি লিখিম -5 হোল কিউব ঠিক আছে ইকুৱেল টু ঠিক আছে বুজি পাইছা। এইটো আমি কি কৰিছো কিউব বনাইছো -3125 এইটোক আমি যদি কৰি দিওঁ এইটো যদি আমি ছুটি নিয়মৰ হৰণ এনেকৈ কৰি দিওঁ এইটো কিমান হয় জানানে মাইনাছৰ কিমান হ'ব 5 5 টু দি পাৱাৰ কিমান হ'ব জানানে 5 হ'ব ঠিক আছে। এতিয়া কি কৰিব জানানে এতিয়া মেইন কথা হৈছে আমি যিহেতু ইয়াত কি আছে এইটো মাইনাছৰ আছে এইটো মাইনাছৰ 5 আছে এইটো মাইনাছৰ আছে নহয় জানো -5 টু দি পাৱাৰ কি আছে m - 1 ইনটু -5 টু দি পাৱাৰ কি আছে কিউব যেহেতু তলৰ যি আমাৰ সংখ্যা কেইটা আছে এই কেইটা সংখ্যা ঠিক আছে ব্ৰেকেটৰ ভিতৰৰ সংখ্যা কেইটা দুইটা কি আছে একেই আছে নহয় জানো যদি একে থাকে সদায় মনত ৰাখিবা যদি পুৰণা সম্পৰ্ক থাকে ওপৰৰ ঘাত কি হয় যোগ হয় সদায় মনত ৰাখিবা। যদি আমাৰ ভিতৰৰ সংখ্যা কেইটা যদি সেম থাকে এইটো সংখ্যা সেম থাকে তো ওপৰৰ পাৱাৰ কেইটা কি হয় যোগ হয় বুজি পাইছা। তো আমি ইয়াত এনেকৈ লিখিব পাৰো যে আমাৰ ফৰ্মুলা এটা আছিলে যে a টু দি পাৱাৰ m ইনটু যদি a টু দি পাৱাৰ n থাকে যোগটো আছিলে a টু দি পাৱাৰ m প্লাছ n নহয় জানো মানে ওপৰৰ ঘাতটো কি হৈ যায় যোগ হৈ যায় এই দুটা কি আছে একে আছে গতিকে আমি ইয়াৰ পৰা এইটো লিখিব পাৰো যে -5 টু দি পাৱাৰ কিমান আছে এইটো আছে m - 1 যেহেতু একে আছে এই তিনিটো কি কৰি দিও প্লাস কৰি দিও বুজি পাইছা। পাৱাৰ কেইটা কি কৰিছো যোগ ইকুৱেল টু ইয়াত কিমান আছে আমাৰ -5 টু দি পাৱাৰ কিমান আছে 5 ঠিক আছে বুজি পাইছা। এতিয়া যেহেতু তলত দুটা একে আছে গতিকে আমি ঘাত কেইটা কি কৰিছো কাটি দিও এইটো কাটি গ'ল থাকিব কিমান আমাৰ ধৰি লও m - 1 প্লাস 3 ইকুৱেল টু ইয়াত ওপৰ পাৱাৰ কিমান আছে 5 ঠিক আছে। এতিয়া চাবা তো ইয়াৰ মাজত চাবা m ৰাখিছো আচ্ছা মাইনাছৰ 1 আছে প্লাছৰ 3 আছে তো 3 ৰ পৰা 1 গুচি গ'লে কিমান থাকিব প্লাছৰ 2 ইকুৱেল টু কিমান হ'ব 5 হৈছে। তো ইয়াৰ মাজত আমাৰ m থাকিব প্লাছৰ 2 সেইফালে কি হ'ব -2 5 - 2 তো m ইকুৱেল টু কিমান হ'ব 5 ৰ পৰা 2 গুচি কিমান থাকে 3 তো উত্তৰ ওলাইছে আমাৰ m ৰ মান 3 তো ইয়াত অপচন 3 আছে না আছে প্ৰথম নম্বৰ ইয়াৰ নম্বৰ আছে কিমান 3 নেক্সট 4 নম্বৰ চাবা যদি সমীকৰণ x² + kx - 5/4 ইকুৱেল টু 0 ৰ 1/2 এটা কি হয় তেন্তে কেৰ মান হ'ব এইটো ইজি আছে চাবা কি কৈছে আমি প্ৰথমতে প্ৰশ্নটো লইলো এটো যেটা আছে x² + kx + -5/4 ইকুৱেল টু 0 নহয় জানো তো এটো দিছে আমি দেয়াৰ ফৰ লব পাৰো x² + kx - 5/4 কিমান আছে 4 ইকুৱেল টু কিমান আছে 0 ইয়াৰ কি আছে ৰ 1/2 এটা কি হয় মূল মানে কি জানানে এইটো আমাৰ x ৰ এটা মান হয় বুজি পাইছা মূল মানে যিকোনো চলকৰ মান তো যেহেতু আমাৰ মেইনলি চলকটো কি আছে x² সহগ মানে x² টো কি আছে আমাৰ মেইনলি আছে চলক তো চলকৰ মেইন যেটো ভ্যালু লম আমি কিমান লম 1/2 বুজি পাইছা তো দেয়াৰ ফৰ আমি x ইকুৱেল কিমান লৈ লম 1/2 ইয়াৰ পৰা লৈ লব পাৰো কি আছে আমাৰ সবা x² আছে ন তো x² + kx - 5/4 কিমান আছে 4 ইকুৱেল টু 0 ঠিক আছে আকৌ পাতি ললো এটা ভ্যালু বহাই দিম চাও x² x বুলি কিমান লৈছে আমি 1/2 না জানো 1/2 লবা স্কয়াৰ আছে গতিকে এটাতকৈ বেছি আছে নাই 1 আৰু 2 ইয়াত আছে দুইটা আছে ওপৰতে 1 তলত 2 আছে গতিকে এটাতকৈ বেছি গতিকে ব্র্যাকেট দি পেলাই স্কয়াৰ দিব প্লাস আছে প্লাস k আছে k আৰু x ৰ মাজত কি সম্পৰ্ক পূৰণ ডট দি পেলাই পূৰণ দিব পাৰা x ৰ বুলি কিমান আছে আমাৰ 1/2 বহাই দিয়া মাইনাস আছে মাইনাস কিমান আছে ইয়াত 5/4 আছে ঠিক আছে কৰি দিম হল তো আমি পূরণ কৰি দুইটো কাৰাৰ ওপৰত আছে একৰ ওপৰত আছে দুইৰ ওপৰত আছে গতি ভাঙি দিও এক দুটা পূৰণ কৰিলে কিমান হ'ব একেই হ'ব দুই দুটা পূৰণ কৰি দুই দুগুণ কিমান হ'ব 4 প্লাস
কেটো তলৰ নে ওপৰৰ যেটো ওপৰৰ বা ৰাখি দিয়া ইয়াত কে ইনটু 1/2 ৰাখি দিও মাইনাস কিমান আছে 5/4 ইকুয়াল টু 0 ঠিক আছে ইয়াত চাবা তো প্ৰথম কথা আছে এই দুটা আমি ৰাখি দিও 1/4 প্লাস কে হোল ইনটু 1/2 ঠিক আছে এটো মাইনাস আছে কিফালে কি হ'ব প্লাসৰ নহয় জানো তো প্লাসৰ যাব 5/4 ঠিক আছে 1/4 টো কি আছে এটো প্লাসৰ আছে কিফালে কি হ'ব মাইনাস তো আমি ইয়াত লিখি দিম কে ইনটু 1/2 ৰাখি দিয়া এই যে এইটো ৰাখি দিছো আমি এইটো ৰাখি দিছো ইয়াতে ঠিক আছে এইটো প্লাসৰ আছে কিফালে কি হ'ব মাইনাস তো 5/4 মাইনাস কিমান হ'ব 1/4 ঠিক আছে তো ইয়াত ৰাখি দিম কে ইনটু 1/2 ৰাখি দিও এই যে লগাগু লইলা তলৰ দুটা কি আছে একেই আছে গতি যে কোনো এটা লোৱা তলৰ দুটা লগাগু ললে কি হয় এলসিএম ললে দুটাৰ মাজত এলসিএম ললে 4 দিবলে 4 একবাৰ যাব 5 ৰ লগত 1 5 গুণ 5 - 8 দিবলে 4 একবাৰ যাব 1 ৰ লগত 1 গুণে এলসিএম কে হোল ইনটু 1/2 ইজ ইকুয়াল টু 5 ৰ পৰা 1 গৈছে কিমান হ'ব 4 বাই কিমান হ'ব 4 নহয় জানো তো আমি 4 দি পেলাই 4 কেইবাৰ কাটিব একবাৰ কে ইনটু 1/2 ৰাখি দিলো ইজ ইকুয়াল টু কিমান থাকিল 1 নহয় জানো এটা চাবা কে ৰ লগত 1/2 কিহৰ সম্পৰ্ক আছে পূৰণ খেচেৰ গলে কি হ'ব হৰণ তো আমি কে ইজ ইকুয়াল টু 1 ডিভাইড বাই কিমান হ'ব 1/2 নহয় জানো এটা কথা হৈছে ভগ্নাংশ দি পেলাই নরমাল সংখ্যা হরণ নহয় কিন্তু তো হৰণৰ খলনি কি দিম আমি পূৰণ তো কে ইজ ইকুয়াল কি দিবা 1 ইনটু যেহেতু হৰণৰ খলনি পূৰণ চিন দিছো গতিকে ইহত উল্টি যাব তলৰ দুইটা যাব কত ওপৰত তলত আহিব কিমান 1 ঠিক আছে তো মই ইয়াতে লিখি দি আছো জাগা নাই যেহেতু কে ইজ ইকুয়াল টু 1 টো ওপৰত 2 আছে 2 গুণ কিমান হ'ব 2 হ'ব বুজি পাইছে অপচন ইয়াত আছে না আছে সি নম্বৰত আছে অপচন আমাৰ 2 তো 5 নম্বৰটো চোৱা নেক্সট তো 5 নম্বৰটো কি ইন্টারেস্টিং আছে চাবা আমাক এটা চিত্ৰ দি আছে ঠিক আছে এইফালে আছে x অক্ষ এইফালে আছে কি y অক্ষ ঠিক আছে চিত্ৰটো দেখি আছে এইফালে আছে কি আমাৰ এইফালে আছে x অক্ষ এইফালে আছে কি y অক্ষ আৰু কিছুমান নাম্বাৰ দিয়া আছে 0 ৰ পৰা 1 2 3 4 5 6 লৈকে আমি ললো আছে দিয়া ইয়াত 5 লৈকে আমাৰ লোৱা আছে এইফালে চাবা 1 2 3 4 লৈকে ঠিক আছে তো এটা আমাৰ কি আছে x অক্ষ আৰু y অক্ষ এটা কি আঁকি দিছে আমাৰ চিত্ৰ এটা অংকন কৰিছে নহয় জানো ইয়াত যেটো লেখা আঁকি দিছে ইয়াৰ মানে কি কৈছে যদি মূল বিন্দু অক 2 একক খুফালে আৰু 2 একক ওপৰলৈ খলনি কৰা হয় তেন্তে পি বিন্দুৰ নতুন স্থানাঙ্ক হ'ব ঠিক আছে প্ৰথম যেটো স্থানাঙ্ক আছে প্ৰথম স্থানাঙ্ক আমি বুজি দিব স্থানাঙ্ক মানে কি অৱস্থিত হোৱা মান ক'ত আছে ঠিক আছে তো x ৰ বিলু প্ৰথম অৱস্থাত কিমান আছে আমাৰ 5 ত আছে হয় নাই x ৰ বিলু কিমান আছে আমাৰ ইয়াত 5 ত আছে তো আমি x ৰ বিলু 5 ল'ব পাৰো ঠিক আছে 5 নম্বৰত আছে না এইফালে x ৰ গুণি লোৱা 1 2 3 4 5 নম্বৰ আছে y ৰ বিলু ওপৰ ফালে কোন ফালে গৈছে চোৱাচোন কে কিমান গৈছে 1 2 3 4 নম্বৰ গৈছে ন জানো এইফালে গৈ পেলাই তাৰ মানে y ৰ বিলু কিমান আছে 4 তো প্ৰথম এইটো আছে প্ৰথম স্থানাঙ্ক কিমান আছে এইটো 5,4 এতিয়া কৈছে আমাক প্ৰশ্নটো কৈছে যদি মূল বিন্দু অক এই যে অ যেটো আছে মূল বিন্দু এটো অ এই মূল বিন্দুটো কি কৈছে 2 একক খুফালে এইটো 2 একক খুফালে মানে ইয়াতে যাব ঠিক আছে ইয়াতে আমি আঁকিব লাগে ইয়াতে এইটো ইয়াৰ পৰা ইয়ালৈ ট্ৰান্সফাৰ কৰিব ঠিক আছে বুজি লবা ইয়ালৈ আমি ট্ৰান্সফাৰ কৰিব লাগে এইটো x অক্ষ যেটো y অক্ষটো আছে ইয়াৰ পৰা ইয়ালৈ কি কৰিব 2 একক নিব লাগে ঠিক আছে যদি অক 2 একক খুফালে আৰু 2 একক ওপৰলৈ এইটোকে আকৌ 2 একক ওপৰলৈ ইয়াতে নিব লাগে ঠিক আছে এটা খুফালে মানে কি এইটো সাইড খুফাল আৰু আমাৰ উপৰ ফাল মানে কি এইটো নিলে তো ইয়াৰ নিলে আমাৰ কৈছে এইফালে নিলে ওপৰলৈ খলনি কৰা হল তেন্তে পি বিন্দুৰ নতুন স্থানাঙ্ক এতিয়া নতুন স্থানাঙ্ক আমি পি বিন্দু ওলাব ঠিক আছে নতুন স্থানাঙ্ক আমি ওলাব এতিয়া কথা হৈছে এইফালে যাবা তোমালোকে যেহেতু প্ৰথম অৱস্থাত কিমান আছিল 5 হয়নে এতিয়া আমি ইয়াৰ 2 একক কি কৰিছো বঢ়াই মানে কমিছে কিন্তু ইয়াৰ পৰা চাবা ইয়াৰ পৰা কিমান আছে ইয়াৰ পৰা 1 2 3 একক আছে মাত্ৰ ইয়াৰ পৰা যদি আমি ইয়াত যদি অ হৈ যায় সেন্টাৰটো ইয়াত যদি অ হৈ যায় তো ইয়াৰ পৰা কি গল 1 ঘৰ 2 ঘৰ মাত্ৰ 3 ঘৰ নহয় জানো তো আমাৰ x ৰ বিলু নতুন বিন্দু কিমান হ'ব 3 এটো ইয়াত গৈ পেলে 3 হ'ব ইয়াত যদি অ হয় বা 0 হয় 0 ৰ পৰা ইয়ালৈ কিমান হ'ব 1 ইয়াত হ'ব 2 ইয়াত হ'ব কিমান 3 হয়নে নতুন যেটো যাব তো 3 হ'ল ঠিক তেনেকা y ৰ বিলু চাবা আমাৰ এইটো এই সাইড আছে নহয় জানো এইফালে ওপৰ ফালে গল 2 ঘৰ 2 একক গৈছে মানে 2 ঘৰ গৈছে যোৱাৰ লগে লগে আমি যদি এটো 0 ধৰো মানে অ ধৰো ইয়াত অ ধৰো ইয়াৰ পৰা ইয়ালৈ কিমান হ'ব 1 হ'ব ইয়ালৈ কিমান হ'ব 2 হ'ব মানে আমাৰ এইটো সাইডত কিমান আছে যেহেতু 2 ঘৰ গৈছে 2 ঘৰ যাওয়াৰ লগে লগে 5 ৰ পৰা 2 কমাই দিয়া কিমান থাকিব আমাৰ 3 ঠিক তেনেকা ওপৰ ফালে আমাৰ 4 আছিল 4 ৰ পৰা 2 ঘৰ 2 একক কমাই দিয়া কিমান হ'ব ওপৰত 4 ৰ পৰা 2 গৈছে 2 তো নতুন বিন্দু স্থানাঙ্ক হ'ব কিমান 3,2 যদি নুবুজা কমেন্টত কৈ দিবা ঠিক আছে তাহলে কিমান আছে 3,2 বুজি পাইছে তো মানে এইফালে 2 একক মানে 5 ৰ পৰা 2 একক কমাই দিয়া x ৰ বিলু 5 আছিল তাত এইফালে আগুৱাই যাব 2 একক কমাই দিয়া 2 একক কমালে কিমান 5 ৰ পৰা 2 গৈছিল 3 ঠিক তেনেকা y ৰ বিলু কি আছে ওপৰ ফালে 2 একক বাঢ়িব তো বাঢ়িলে মানে ওপৰ ফালে বাঢ়িলে মানে কি আছে তাৰ ভ্যালু যেটো আছে তাৰ প্ৰথম বিলুৰ পৰা কমি গৈছে তো গতিকে প্ৰথম বিলু 4 আছিল y ৰ বিলু গতিকে তাৰ পৰা 2 কমাই দিয়া কিমান হ'ব আমাৰ 2 হ'ব তো আমাৰ কিমান আছে 3,2 3,2 কিমান আছে অপচন নম্বৰ বি আছে তো গতিকে অপচন নম্বৰ বি কি হ'ব কাৰেক্ট নেক্সট কোৱেশ্চন নম্বৰ 2 চাবা যদি 3x + 2ky = 2 আৰু 2x + 5y = 1 0 ৰেখা দুডাল সমান্তৰাল তেন্তে k ৰ মান হ'ব যেহেতু সমান্তৰাল কৈছে নহয় জানো ঠিক আছে ইয়াত কেইটা সমীকৰণ দিছে আমাৰ দুটা এইটো এটা সমীকৰণ আৰু ইয়াৰ এইটো এটা সমীকৰণ নহয় জানো দুটা সমীকৰণ দি আছে এইটো আৰু এইটো সমীকৰণ দিছে ৰেখা দুডাল সমান্তৰাল তেন্তে k
কে এর মান হ'ব আমি কে এর মান ল'ব ঠিক আছে প্ৰথম কথা হৈছে ৰেখা দুটা সমান্তৰাল হলে আমাৰ ফৰ্মুলা আছে যে সমান্তৰাল ৰেখা হলে কি হয় a1/a2 ঠিক আছে ইকুয়াল টু কি হয় b1/b2 নহয় জানো আকৌ নট ইকুয়াল টু কিমান হয় c1/c2 তোমালোকে এই মোস্টলি ইম্পৰ্টেন্ট এই যেটো আমাৰ ফৰ্মুলা আছে এইটো ঠিক তেনেকা ফৰ্মুলা এটা আছে ফৰ্মুলা আছে এই তিনিটা ফৰ্মুলা তোমালোকে শিকি ল'বা ঠিক আছে সমান্তৰাল মিলি যাব কটাকটি হ'ব এই তিনিটা ফৰ্মুলা প্ৰথম অৱস্থাত চাবা a1/a2 ইকুয়াল টু b1/b2 নট ইকুয়াল টু c1/c2 এইটো হৈছে কি আমাৰ সমান্তৰাল বুজিছা এইটো কি সমান্তৰাল মই লিখি দিও তো সমান্তৰাল তো আমাৰ a1/a2 না জানো ইয়াৰ পৰা a1 a2 ওলাব ঠিক আছে তো এইটো লিখি লোৱা এইটো প্ৰথমতে আমি প্ৰশ্নটো লইলো এইটো মই জাস্ট এনে লিখিছো বুজিবৰ কাৰণে এইটো লাগিব এতিয়া লিখি লোৱা এইটো কিমান আছে 3x + 2ky ঠিক আছে = 2 হৈছে তো ইয়াৰ মাজত আমি সিৰিয়াল কৰি দিও 3x + 2ky এইটো প্লাস আছে এইফালে কি হ'ব মাইনাসৰ 2 হ'ব = 0 ঠিক আছে আচ্ছা নেক্সটটো চাবা আমাৰ কিমান আছে 2x + 5y + 1 এটা আছে অলরেডি ঠিক আছে এইফালে নাই এইফালে আছে = 0 ঠিক আছে তো ইয়াৰ মাজত চাবা আমি জানো ফৰ্মুলা কি আছিল যে x ৰ লগত যেটো থাকে এটো কাৰ ভ্যালু a ৰ ভ্যালু y ৰ লগত যেটো থাকে এটো কাৰ ভ্যালু b ৰ ভ্যালু আৰু নরমাল যেটো থাকে এটো কাৰ ভ্যালু c ৰ ভ্যালু ঠিক তেনেকা এটো a1 এটো b1 এটো কিমান আছে c1 ঠিক তেনেকা এটো হৈছে a2 এটো হৈছে b2 এটো হৈছে কি c2 মুখতে মন ৰাখিব এটো হৈছে কি a1 এটো হৈছে b1 এটো হৈছে কি c1 ঠিক আছে ঠিক তেনেকা এটো হৈছে a2 এটো হৈছে b2 এটো হৈছে কি c2 জাস্ট মই বুজাবলৈ ইউজ কৰিছো তোমালোকে এইকেইটা নিলিখিবা ঠিক আছে তো আমি a1 = লিখিব পাৰো কিমান 3 হৈছে a1 = কি কিমান 3 আচ্ছা b1 = কিমান হ'ব y লগত কিমান আছে 2k আছে গুটিটো হ'ব তেলে 2k আৰু c1 = কিমান আছে মাইনাস আছে গতিকে গুটিটো হ'ব মাইনাস কিমান হ'ব ঠিক আছে ঠিক তেনেকা a2 কোনটো হ'ব এইটো হ'ব ইয়াত 2 আছে x ৰ লগত লিখিবা 2 b2 কিমান হ'ব y লগত কিমান আছে 5 আছে এইটো 5 লিখি দিয়া আৰু c2 কিমান আছে আমাৰ c2 only 1 আছে গতিকে c2 = 1 হল এতিয়া আমাৰ ফৰ্মুলা আছে এইটো যেটো ফৰ্মুলা আগতে লিখিছিল এইটো ফৰ্মুলা আছে a1/a2 = b1/b2 not equal to c1/c2 নহয় জানো তে a1/a2 মানে কিমান হ'ব 3/2 ঠিক আছে = এইটো ফৰ্মুলা আছে a1/a2 = b1/b2 চাবা কিমান আছে b1 আছে আমাৰ 2k বাই b2 কিমান আছে 5 হৈছে আচ্ছা not equal to কিমান আছে আমাৰ চাবা not equal to কিমান আছে c1/c2 ল'ব লাগে তো -2 বাই কিমান হ'ব 1 ঠিক আছে আচ্ছা এতিয়া আমি ইয়াৰ পৰা কিমান মান ল'ব তো প্ৰথম আমি এই দুটা ইকুয়াল আছে এই দুটাই লইলো কিমান মান ওলাই যাব ঠিক আছে তো আমাৰ ইয়াৰ মাজত চাবা 3/2 আছে 2 = কিমান আছে 2k/5 এই দুটা লৈ লবা ঠিক আছে এটো তো নট ইকুয়াল আছে পিছত বাৰু মিলাই দিম ঠিক আছে তো এই দুটা আমি লৈ লৈছো পূৰণ কৰা বজ্ৰপূৰণ 2 দুগুণ কিমান হ'ব 4 এটোৰ লগত এটো কোণাকোণি পূৰণ বজ্ৰপূৰণটো জানা ক্ৰস পূৰণ 2 দুগুণ কিমান আছে 4 লগতে কে আছে কে = 3 5 গুণ কিমান হ'ব 15 ঠিক আছে এটা চাবা কেৰ লগত 5 কিহৰ সম্পৰ্ক আছে পূৰণ খেজেটো কি হ'ব হৰণ তো কে = কিমান হ'ব 15/, ইয়াত অপচন আছে নে 15/4 ইয়াত অপচন নম্বৰ সি আছে আমাৰ 15/4 বুজি পাইছা অপচন নম্বৰ সি ইজ কারেক্ট নেক্সট কোৱেশ্চন আছে 7 টো কি কৈছে x² - 9 ৰ শূন্য কেইটাৰ পূৰণফল হ'ব -9 দিছে অপচন এ অপচন বি দিছে 3 অপচন সি দিছে 6 5 7 অপচন ডি দিছে 18 ঠিক আছে তো কথা হৈছে প্ৰথমতে আমি ইয়াৰ পৰা শূন্য ওলাব লাগিব ঠিক আছে তো আমি এইটো ওলাব লাগিব এইটো লৈলো প্ৰথমতে তো therefore x² - ঠিক আছে শূন্য মানে কি জানানে শূন্য মানে 0 নহয় শূন্য মানে আমি x ৰ ভ্যালু ওলাব ঠিক আছে যেহেতু শূন্য ওলাব লাগে গতিকে আমি এইটো কি কৰি দিম যে প্ৰথমতে লিখিম x² - 9 = কি লবলো 0 বুজি পাইছা যেহেতু শূন্য ওলাব লাগে আমি 0 লৈ লৈছো ঠিক আছে তো ইয়াৰ মাজত x² - 9 সেইফালে কি হ'ব +9 হল আচ্ছা এটা কথা আছে আমি x² আছে না জানো স্কয়াৰৰ বদলা ফলনি সেই সাইডত কি যায় √/ যায় তো x = কি লিখিব √/ প্লাস মাইনাস লাগে কথা মন ৰাখিবা কিমান হ'ব 9 হল আমি x = আচ্ছা প্লাস মাইনাস √/ 9 ৰ বৰ্গমূল আছে নে আছে কিমান 3² তো স্কয়াৰ আৰু √/ ক্যান্সেল তো আমি ইয়াৰ মাজত x = কিমান লিখিম প্লাস মাইনাস 3 হল তো ইয়াৰ মাজত x ৰ বুলি কি হ'ব জানানে দুটা হ'ব আইদাৰ দি পেলাই লিখিব পাৰা আইদাৰ ঠিক আছে আইদাৰ দি পেলাই লিখিবা x এবাৰ লিখিবা +3 আৰু এটা এবাৰ লিখিবা কি -3 অৰ দি পেলাই লিখি দিয়া x = -3 বুজি পাইছা এবাৰ +3 এবাৰ এইটো উদ্দেশ্য প্লাস মাইনাস বুজি পাইছা প্লাস মাইনাস কি হ'ব হে এবাৰ প্লাস আৰু এবাৰ তো আমাৰ কি হৈছিল ফৰ্মুলা যে শূন্য কেইটাৰ পূৰণফল নহয় জানো শূন্য কেইটাৰ কি পূৰণফল তো শূন্য কেইটাৰ পূৰণফল শূন্য কি আছে x আৰু -3 আৰু কিমান আছে 3 আৰু -3 নহয় জানো ইয়াতে শূন্য দুটা আমি পাই গলো শূন্য দুটা কি আছে 3 আৰু -3 ঠিক আছে তেতে শূন্য দুটাৰ পূৰণফল এইটো আৰু এইটো পূৰণ কৰি দিয়া শূন্য দুটা পূৰণ তো শূন্য দুটা পূৰণ কৰা 3 লগত 3 পূৰণ কৰি 3 3 কিমান হ'ব 9 নহয় জানো শূন্য দুটা পূৰণফল 3 পূৰণ -3 তো চাবা দুটা পূৰণ কৰি শূন্য দুটা পূৰণফল 3 3 কিমান হ'ব 9 -3 আছে প্লাস মাইনাসে মাইনাস তো -9 অপচন নাম্বার এই আছে মাইনাস
এই যে নেক্সট কুৱেশ্যনটো হৈছে 8 নম্বৰ কুৱেশ্যনটো চাবা কি হৈছে আমাৰ প্ৰশ্ন 3টা ঘণ্টা ক্ৰমে 4 8 আৰু 10 মিনিটৰ অন্তৰালত কি হয় বাজে আচ্ছা 11:30 AM ত 3টা ঘণ্টা একেলগে বাজিলে ঘণ্টা কেইটা পুনৰ কিমান সময় পিছত একেলগে বাজিব হেতু হৈছে আমাৰ ঠিক আছে তো এতিয়া কথা হৈছে যদি এনেকা টাইপৰ কোৱেশ্চন দিয়ে সদায় মন দেখিবা কিমান সময় পিছত 3টা বা 2টা ঘণ্টা আকৌ বাজিব এতিয়া বাজিছে ধৰি লোৱা আকৌ কিমান ঘণ্টা পিছত সদায় মন দেখিবা কি ওলাব লাগিব লখাগু মন থাকিব তো আমি এইটো লখাগু লৈ ল'ম এই 4 8 আৰু 10 লখাগু ঠিক আছে তো 4 আমি ভাঙি দিম 4 কেনেকৈ ভাঙিব পাৰো 2 * 2 নহয় জানো সূত্ৰী মন কৰি ভাঙি দিবা তাৰপিছত 8 লবা এটাক ভাঙি দিবা এইটো কেনেকৈ ভাঙিব পাৰা 2 * 2 * 2 নহয় জানো আকৌ 10ক কেনেকৈ ভাঙিব পাৰা 10ক ভাঙি দিম 2 * 5 ঠিক আছে তো প্ৰথমতে 3টাত কমন থকা এলসিএম আমি লৈ লম কি ওলাই দিম এলসিএম তো ইয়াৰ পৰা আমি এলসিএম লৈ লম এলসিএমটো এই 1 2 3টাৰ পৰা যিকোনো এটা 2 লৈ লোৱা ইনটু এইটো আৰু এইটো মিলিছে না একজোৰা মিলিছে এইটোৰ পৰা যিকোনো এটা লৈ লোৱা যিকেইটা মিলা আছে সদায় মানে কিবা মিলাৰ পৰা এটা ল'বা ঠিক আছে ইনটু ইয়াত 2 আছে 2 লৈ লোৱা ইয়াত 5 আছে এটো 5 2 লৈ লোৱা ঠিক আছে তো আমি যদি পূৰণ কৰো চাবা 2 2 4 4 2 8 8 5 কিমান হ'ব 40 মানে 8 5 কিমান হ'ব 40 তো আমাৰ এলসিএম কিমান আছে যেহেতু 40 ওলাইছে যেহেতু মিনিটত আছিলে আমাৰ কি কৈছিলে 10 মিনিট পিছত যেহেতু মিনিটত আছে 40 কিমান হ'ল মিনিট বুজি পাইছা কিমান ওলাইছে আমাৰ 40 মিনিট এতে যেটো আমাৰ মিনিটত ওলাইছে এই মিনিটটো সদায় মান দেখিবা আমি কি কৰি দিম এই যে 11টা কিমান আছিল আমাৰ 11টা কিমানত বাজিছিল কৈছে 11:30 এই 11:30 লগত এই 40 মিনিটটো আমি যোগ কৰি দিম ঠিক আছে তো আমাৰ ইয়াত আছিল 11টা কিমান 30 নহয় জানো 11টা কিমান আছে 30 তো 11:30 লগত আৰু 40 মিনিট যোগ কৰি দিয়া তো কিমান হ'ব 11:30 লগত যদি আমি 11:30 লগত যদি যোগ কৰি দিও 40 মিনিটটো কিমান হ'ব 40 মিনিট আৰু 30 মিনিট কিমান 70 মিনিট আমি জানো 60 মিনিটত 1 ঘণ্টা তো 11 আৰু 1 যোগ কৰিলে কিমান 12টা আৰু এইফালে 70 মিনিট আৰু 10 মিনিট বাকি আছে তো কিমান হ'ব আমাৰ জানানে 12টা কিমান হ'ব 10 মিনিট হয়নে আচ্ছা যেহেতু আমি কি হৈছে 12টা পিছত কি হয় এম টু কি হৈ যায় পিএম হৈ যায় তো 12টা 10 পিএম বুজি পাইছা তো মানে 11:30 লগত তুমি 40 মিনিট যোগ কৰি চাবা কিমান হয় 12টা 10 হয় ন জানো 12টা 10 যেহেতু হয় পিএম হ'ব কথা মান ঠিক হয় এম ৰ পৰা পিএম ত গুচি যাব তো গতিকে আমাৰ অপচন নম্বৰ সি আছে যে 12টা 10 বুজি পাইছা এইটো আচ্ছা নেক্সট চাবা অপচন নম্বৰ 9 টো কি হৈছে যদি 3x³ - 5x² - 11x - 3 ত্ৰিঘাত বহুপদটোৰ 0 3টাৰ গুণফল হ'ব আমি 0 3টাৰ গুণফল ল'ব ঠিক আছে তো কথা মানে 0 3টাৰ গুণফল হলে আমাৰ ফৰ্মুলা আছে যে এতে 0 3টাৰ গুণফল কি আছিল আচ্ছা আগতে প্ৰশ্নটো লিখি দিও কি আছে 3x³ - 5x² - 11x - 3 নহয় জানো এইকেইটা লিখিছো আমি প্ৰশ্নটো লিখিছো আছে 0 3টাৰ গুণফল ফৰ্মুলা কি আছিল আমাৰ আছিল আলফা ইনটু বিটা ইনটু গামা নহয় জানো ইকুৱেল টু -d/a গতিকে আমি ইয়াৰ পৰা -d বা -a ইয়াত ওলাব লাগিব ঠিক আছে তো আমাৰ ফৰ্মুলা এটা আছিল যে ax³ + bx² + cx + d এইটো ফৰ্মুলা আছিল ax³ + bx² + cx + d ইকুৱেল টু 0 ইয়াৰ কথা হৈছে যে ইয়াৰ মূল্যটো কি জানানে x³ ৰ লগত যেটো সংখ্যা থাকিব এইটো হৈছে এৰ মান তো x³ ৰ লগত কিমান আছে আমাৰ 3 আছে গতিকে এইটো আমি এৰ মান লিখিম তো a ইকুৱেল টু 3 ঠিক আছে আচ্ছা x² ৰ লগত যেটো সংখ্যা থাকিব এইটো b ৰ মান তো x² ৰ লগত কিমান আছে আমাৰ -5 আছে তো আমি লিখিম যে b ইকুৱেল টু কিমান হ'ব -5 ঠিক আছে আচ্ছা cx x ৰ লগত যেটো থাকিব সংখ্যা এইটো কাৰ মান c ৰ মান তো c ইকুৱেল টু কিমান আছে আমাৰ x ৰ লগত কিমান আছে -11 আছে তো c ইকুৱেল টু কিমান হ'ব -11 ঠিক আছে আচ্ছা লাষ্টৰ যেটো সংখ্যা থাকিব কথা মানে এইটো d ৰ মান তো লাষ্টৰ যেটো d আছে সংখ্যা আছে এইটো আছে -3 আছে 3 টো আছে d ৰ মান নহয় জানো তো আমাৰ ফৰ্মুলা আছিল যে কি আছিল কৈছিল আমাৰ কি কৈছিল যে 0 3টাৰ গুণফল 0 3টা কি ওলাব লাগে গুণফল তো গুণফল হৈছে ফৰ্মুলা কি আলফা ইনটু বিটা ইনটু গামা কথা মান দেখো তিনিটা ঠিক আছে তো ফৰ্মুলা কি আছিল -d/a নহয় জানো তো আমি সেই মতে বহাই দিও ফৰ্মুলাৰ মাইনাস বহাই দিয়া আচ্ছা d/a d কিমান আছে আকৌ -3 আছে তো -3/a এর মান কিমান আছে 1 তো মাইনাস আর মাইনাস একেলগে হৈ যাব গতি আমি কি দিও ব্র্যাকেট দিও ঠিক আছে সরি এর মান কিমান আছে আমাৰ 3 আছে 3 বহাই দিও ঠিক আছে এইটো এর মান কিমান আছে 3 আছে আমি 3 বহাইছো কারণ -d/a তো d এর মান -3 বহাইছো আকৌ কি আছে এর মান কিমান আছে 3 আছে 3 বহাইছো এই মাইনাস দুটা হৈছে কিয় কারণ এটা ফর্মুলা মাইনাস আছে আৰু এটা তাৰ মাইনাস আছে বহিছে তো এটা কি হ'ব মাইনাস কি হৈ যাব +3 আৰু তলত আছে কি আমাৰ কিমান 3 3 টিপলে 3 কেইবাৰ যাব তো একবাৰ তো উত্তৰ আছে 1 তো অপশন নাম্বার কিমান হ'ব 1 আছে নে আছে অপশন নাম্বার বি আছে কি 1 ঠিক আছে তো থ্যাংক ইউ কিপ ওয়াচিং মাই চ্যানেল আজি নটা দিলো নেক্সট ভিডিওত আকৌ লগ পাম নেক্সট ভিডিওত বাকি কিটা আহি আছে ঠিক আছে এমসিকিউ মোস্ট ইম্পর্টেন্ট এমসিকিউ ঠিক আছে